বঙাইগাঁও জিলাৰ ককিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰা ব্ৰিজ বজাৰত নিউ জীৱন মৰণ চাৰ্কাছৰ নামত চলাইছে যৌনতাৰ মুকলি বেহা। যুৱকসকলক কথা বাদেই দিলো, কণ কণ ল'ৰা ছোৱালীৰ লগতে একাংশ যুৱতী বোৱাৰীও নীৰৱে চলাইছে এক উদ্যম নৃত্য। এনে একাংশ দালালৰ কৰ্মকাণ্ড দেখি হতবাক হৈ পৰিছে সচেতন ৰাইজ। প্ৰথম মাইক যোগে নিউ জীৱন মৰণ চাৰ্কাছ প্ৰচাৰ কৰে আৰু তাৰে নাম লৈ ৰাতি 12টা বজালৈ চলে এই অশ্লীল নৃত্য। এই সকলোবোৰ দেখি শুনিও নীৰৱ ভূমিকা পালন কৰিছে বঙাইগাঁও জিলাৰ প্ৰশাসনে। উল্লেখযোগ্য যে মেট্ৰিক পৰীক্ষাৰ মাজত মাত্ৰ আছে কেইটামান দিন বাকী, তাৰ পিছতো একাংশ নাৰীপ্ৰেমী দালালে চলাইছে এই অশ্লীল নৃত্য। বঙাইগাঁও জিলা প্ৰশাসনে এই সকলৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ ল'ব সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয়। ককিলাৰ পৰা চুলতান আহমেদৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। মানসবিলি বিকাশ মঞ্চৰ ফালৰ পৰা তীব্ৰভাৱে গৰিহণা জনাওঁ। আনকি বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক, জিলা আয়ুক্ত, মহকুমা প্ৰশাসন, আনকি স্থানীয় প্ৰশাসনক আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাওঁ, আপোনালোকে আজিৰ দিনৰ পৰা অনিৰ্দিষ্ট কাললৈকে সেই চাৰ্কাছটো বন্ধ কৰিব লাগে। কিয়নো সেই চাৰ্কাছত পশ্চিমীয়া যি সাংস্কৃতি, যি ভোজপুৰী সাংস্কৃতি, অৰ্ধনগ্ন নাচ দেখিবলৈ পৰিলক্ষিত হৈছে। এনেকুৱা নাচ, এনেকুৱা সাংস্কৃতি আমাৰ স্থানীয় সাংস্কৃতিৰ ওপৰত বিৰূপ প্ৰতিক্ৰিয়া আনিছে, বিৰূপ প্ৰভাৱ আনিছে। ইতিমধ্যে এই সাংস্কৃতিক সন্ধিয়াত এই যি চাৰ্কাছৰ নামত একাংশ চামুণ্ডীয়া ল'ৰা ছোৱালীবিলাকে মদ, ভাং, ড্ৰাগছকে ধৰি বিভিন্ন ধৰণৰ ৰাগিয়াল বস্তু সেৱন কৰা আমি বিভিন্নজনৰ পৰা অভিযোগ লাভ কৰিছোঁ। এই বিষয়ে মই মানসবিলি বিকাশ মঞ্চৰ ফালৰ পৰা জিলা প্ৰশাসনৰ লগত স্থানীয় প্ৰশাসনক আহ্বান জনাওঁ, আপোনালোকে আজিৰ পৰা অনিৰ্দিষ্ট কালৰ কাৰণে চাৰ্কাছ বন্ধ কৰি ইহঁতক ইয়াৰ পৰা
খেদি পঠিয়াব লাগে। যদি আপোনালোকে এই চাৰ্কাছ বন্ধ কৰিবলৈ বিফল হয়, যদি নকৰে, তেনেহ'লে মই স্থানীয় ৰাইজৰ সহযোগত আমাৰ সংগঠনৰ কৰ্মকৰ্তাসকলে ইয়াক তীব্ৰ গণতান্ত্ৰিকভাৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিম, লগতে চাৰ্কাছটো বন্ধ কৰিবলৈ আমি বাধ্য হ'ম।